কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ দেহৰকুৰিহা পাৰঘাটত দেহৰকুৰিহা কৃষক সন্থাৰ উদ্যোগত হোলোং নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। সেই অনুসৰি পুৱা চাফাই অভিযানৰ পিছতেই দিনৰ ভাগৰ পৰা নাও খেল প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ৮,০০০ টকাৰ লগতে ট্ৰফি এটা, দ্বিতীয় পুৰস্কাৰ নগদ ৬,০০০ টকাৰ লগতে ট্ৰফি এটা আৰু তৃতীয় পুৰস্কাৰ নগদ ৩,০০০ টকা ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাত ৰাজ্যৰ আগশাৰীৰ কেইবাটাও নাও খেল প্ৰতিযোগীৰ দলে অংশগ্ৰহণ কৰে। অৱশ্যে বৰষুণে কিছু বিধি পথালি দিয়াৰ বাবে তীব্ৰ উত্তেজনাপূৰ্ণ নাও খেলখনিৰ অন্তত কমিটিৰ সিদ্ধান্ত আৰু সৰ্বসন্মতিক্ৰমে ছেমি ফাইনেল অতিক্ৰম কৰা জোনতৰা, জোনবাই আৰু জলকুঁৱৰী তিনিওখন নাৱক বিজয়ী ঘোষণা কৰি সমভাৱে পুৰস্কাৰ প্ৰদান কৰা হয়। উক্ত প্ৰতিযোগিতাখনিত শুৱালকুছিৰ যুৱ নেতা কুমুদ বৈশ্য, হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথ, বিজেপি কৰ্মী তথা হাজো থানা নাগৰিক সমিতিৰ সম্পাদক ব্ৰজেন্দ্ৰ ভৰালী, ফকীৰটোলা গাঁৱৰ বিশিষ্ট সমাজসেৱক ফৰিদুৰ ৰহমানকে প্ৰমুখ্য কৰি শতাধিক ক্ৰীড়াপ্ৰেমী দৰ্শক উপস্থিত থাকি খেলখনি উপভোগ কৰে। আমি দেহৰকুৰিহা কৃষক সন্থাৰ উদ্যোগত হোলোং নাও খেলৰ প্ৰতিযোগিতাত তেখেতসকলে আয়োজকসকলে আমাক নিমন্ত্ৰিত কৰি ইয়াত মাতি খেল উপভোগ কৰাৰ কাৰণে আমাক সুবিধা দিলে। ইয়াৰ কাৰণে আয়োজক কমিটিক আমি বিশেষ ধন্যবাদ। আৰু নাও খেল সঁচাই এটা বহুত আগৰে পৰা প্ৰচলিত দক্ষিণ কামৰূপৰ দক্ষিণ অসমৰ খেল। এই নামনি অসমত এইটো খেল স্বাধীনতাৰ আগৰ পৰা চলি আহিছে। মই ভাবোঁ এই খেলৰ দ্বাৰা সমাজখন গঢ়াত ভাল সুবিধা হ'ব। ইয়াৰ লগতে খেলুৱৈ সুলভ মনেৰে খেলুৱৈসকলে খেল খেলিলে স্বাস্থ্যও ভালে থাকে, সমাজখন গঢ়াত সুবিধা হয়। আৰু এইখিনিয়ে কৈ মই সামৰিম। সন্থাৰ উদ্যোগত অনুষ্ঠিত আজি নাও খেল উপভোগ কৰিবলৈ আহিছোঁ আৰু আমি আহি পেলাই ইয়াৰ যি ৰাইজৰ সমাগম দেখিছোঁ, যি ৰাইজৰ সমাগমে এই নাও খেলপ্ৰেমী যিসকল ৰাইজ আছে তাৰ লগতে যিবিলাক বাইচা আছে নাও মাৰিছে তেখেতক উৎসাহিত কৰিছে। আৰু এই পৰম্পৰা নাও খেল পৰম্পৰা যিটো আমাৰ অসমত আছে, এই পৰম্পৰা এখেতসকলে ইয়াত ধৰি ৰাখিছে। ইয়াত কেইবাখনো নাও খেল হৈছে আৰু ভৱিষ্যতলৈও যাতে এনেদৰে নাও খেল হৈ আমাৰ অসমীয়া সংস্কৃতিটোক যাতে জীয়াই ৰাখে তাৰ বাবে মই দেহৰকুৰিহা কৃষক সন্থাৰ উদ্যোগক অনুৰোধ জনাইছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।